য'ত ডিগ্ৰী 1 যদি হয় অৰ্থাৎ লিনিয়াৰৰ ক্ষেত্ৰত x plus b, য'ত কোৱাড্ৰেটিকৰ ক্ষেত্ৰত x plus bx plus c, কিউবিক বা ত্ৰিঘাতৰ ক্ষেত্ৰত ax2 plus bx square plus cx plus d, য'ত a b c d হয় আমাৰ ধ্ৰুৱক বা কনষ্টেন্ট, কিন্তু a 0 হ'ব। যদি কেতিয়াবা হাৰ্ড কোৱেশ্চন বিলাক পোৱা তেনে ট্ৰাই কৰিবা, স্কিপ কৰি নিদিবা, বুজিছা না? কেলে স্কিপ কৰি নিদিবা? কাৰণ এটা আমাৰ লাইফতো যদি বহুত প্ৰব্লেম আমি ফেচ কৰি থাকো, যিমানে আমি প্ৰব্লেম ফেচ কৰি সিমান আমি ষ্ট্ৰং নহওঁ যাম। আমি ভেৰিয়েবল, যাক আমি মৰমত অসমীয়াত কি বুলি কওঁ, চলক, চলকৰ সেইটো মান, সেইটো ভ্যালু বা সেইটো মান, ঠিক আছে, যাৰ কাৰণে পলিনমিয়েল বা বহুপদ কি হ'ব, বহুপদ শূন্য হ'ব, শূন্য। ওকে, আজি যেনে আমি ক্লাসটো স্টার্ট কৰো, নতুন ক্লাসটো। আমি লাস্ট ক্লাসলৈকে বহুপদৰ বিষয়ে পঢ়িছিলো, য'ত বহুপদ কি হয়, কোনবিলাক আমি বীজগণিতীয় প্ৰকাশ অৰ্থাৎ এলজেব্ৰিক এক্সপ্ৰেছন বিলাকক বহুপদ বুলি কওঁ, সেইবিলাকৰ বিষয়ে পুৰা ডিটেইলছত পঢ়িছিলো। পদ, ধ্ৰুৱক কি হয়, চলক কি হয়, তাৰপিছত আমি টাইপস অফ পলিনমিয়েল পঢ়িছিলো, মানে বহুপদৰ প্ৰকাৰ বিলাকৰ বিষয়ে পঢ়িছিলো। তো আজি আমি সেই ভিডিঅ'টো বনাও, ঠিক আছে। ইয়াত আমি বহুপদৰ বিষয়ে একদম কমপ্লিট ডিটেইলছত পঢ়িম, যিমানলৈকে হ'ব পাৰে আৰু। তেনে আজি আমাৰ টপিকটো হৈছে জেনাৰেল ফৰ্ম অফ পলিনমিয়েল। কি? জেনাৰেল ফৰ্ম অফ পলিনমিয়েল, বা যাক আমি স্ট্যান্ডার্ড ফর্ম বুলিও কওঁ, ঠিক আছে। জেনারেল ফর্ম অফ পলিনমিয়েল বা স্ট্যান্ডার্ড ফর্ম অফ পলিনমিয়েলৰ বিষয়ে আমি ইয়াত একদম ডিটেইলছত পঢ়িম। এতিয়া চোৱা, মই যেতিয়া জেনাৰেল ফৰ্ম অফ পলিনমিয়েলৰ বিষয়ে কথা পাতিছো, মনত ৰখা আমি চলক বা ভেৰিয়েবল কেইটা লৈছো, আমি চলক বা ইংলিছত যাক ভেৰিয়েবল বুলি কোৱা হয়, কেইটা ভেৰিয়েবল লৈছো, এটা ভেৰিয়েবল লৈছো। মানে এটা ভেৰিয়েবল থকা বা এটা চলক থকা সেই বহুপদক আমি কি নামেৰে জানিছো? সেই বহুপদক আমি জানিছিলো এটা চলকযুক্ত বহুপদ, অৰ্থাৎ আমি এতিয়া এটা চলকযুক্ত বহুপদৰ বিষয়ে ডিসকাস কৰি আছো, ঠিক আছে। এতিয়া চোৱা, মানি লোৱা আমি ডিগ্ৰী কি ললো, 1 হ'ল বেটা, ঠিক আছে না? আমি এবাৰ ডিগ্ৰী কি ললো, ডিগ্ৰী মানে মাত্ৰা, ঠিক আছে না? আমি এবাৰ ডিগ্ৰী কি ললো, 2 ললো, আৰু এবাৰ আমি ডিগ্ৰী কি ললো, 3 ললো। আমি ইমানলৈকে এতিয়া ডিসকাস কৰিছো, ঠিক আছে না? এতিয়া চোৱা, তো ডিগ্ৰী যদি 1 থাকে তেন্তে সেই পলিনমিয়েলটো ইংলিছত কি বুলি কৈছিল, লিনিয়াৰ পলিনমিয়েল, যাক অসমীয়াত কি বুলি কৈছিল, ৰৈখিক বহুপদ। মই অকল ৰৈখিকে লিখি দিছো বা লিনিয়াৰে লিখি দিছো, ঠিক আছে নহয়? যদি ডিগ্ৰী 2 থাকে তেন্তে তাক আমি কি বুলি কৈছিলো, তাক আমি কৈছিলো কোৱাড্ৰেটিক বুলি। কি কৈছিলো? কোৱাড্ৰেটিক পলিনমিয়েল বুলি কৈছিলো, যাক ইংলিছত যাক অসমীয়াত দ্বিঘাত বহুপদ বুলি কোৱা হৈছিলে। যদি ডিগ্ৰী 3 থাকে তেন্তে তাক আমি ইংলিছত কিউবিক আৰু অসমীয়াত ত্ৰিঘাত বুলি কৈছিলো। এইবিলাকতো আমাৰ মনত আছে, আমিতো গজনী নহয়, হয় নাই? গজনীয়েহে 15 মিনিটৰ পাছত পাহৰি গৈছিলে কথাবিলাক, কিন্তু আমি পাহৰি নাযাওঁ, আমি আইনষ্টাইন হয়, আমি ডাঙৰ ক্যালকুলেশন মনতে ভাবি বুজি কৰি দিব পাৰো। দ্যাট ইজ আৱাৰ এবিলিটি। তেন্তে আপুনি কি বেসিক বিলাক পঢ়াই আছে, ডাইৰেক্ট স্টার্ট। ওকে স্যার, এতিয়া যদি ডিগ্ৰী 1 হয় আৰু চলক বা ভেৰিয়েবল এটা থাকে তেন্তে তাৰ এক্সাম্পল তোমালোকে লিখিব পাৰিবানে? এটা ভিডিঅটো যদি চাইছা তেন্তে অবভিয়াসলি কিতাপ পঢ়ি হাতত লৈ কৰি আছা চাগে, তেন্তে এটা এক্সাম্পল লিখিছো। ওকে, তো এটা চলকযুক্ত ৰৈখিক বহুপদৰ উদাহৰণ কি হ'ব পাৰে? এটা চলকযুক্ত ৰৈখিক বহুপদৰ উদাহৰণ হ'ব পাৰে যেনেকে 2x + 1। এইটো হয়নে নহয় বাৰু? হয়, কাৰণ চলক এটা আছে আৰু চলকৰ ওপৰত থকা ঘাত, একদম সবচে ডাঙৰ ঘাতটো কিমান আছে, 1 আছে, তেন্তে এইটো এটা চলকযুক্ত ৰৈখিক বহুপদ হৈ গ'ল, ঠিক আছে না? তাৰপিছত আমি আৰু এক্সাম্পল ল'ব পাৰো যেনেকে 3x, হয় যেনেকে 3x। ওকে, এইটো এটা চলকযুক্ত বহুপদ হয়। পদ কেইটা আছে, এটা পদ আছে, দুটা পদ আছে, এইটো লগত আমাৰ কথা নাই, মুঠতে এটা চলকযুক্ত ৰৈখিক বহুপদ হলেই হ'ল। ওকে, 3x হৈ গ'ল। যেনেকে 5x + 1/2 হ'ব পাৰে, একো কেছ নাই। ইয়েস, একো কেছ নাই। তেনে 2টো এটা চলকযুক্ত ৰৈখিক বহুপদ হয় নাই বাৰু? তেনে আমি আনসাৰ দিব লাগিব একেলগে থিওৰি হাত উঠাই মেলি যে 2টো এটা চলকযুক্ত বহুপদ নহয়, কেলে ইয়াত চলকে নাই। এটা চলকযুক্ত বহুপদ হ'ব কাৰণে চলক এটা থাকিব লাগিব, যাৰ ঘাত কি হ'ব লাগিব, যাৰ মাত্ৰা কি হ'ব লাগিব, 1 হ'ব লাগিব। কিন্তু ইয়াততো চলকেই নাই, তেন্তে আমি ক'ব পাৰিম নে ই এটা চলকযুক্ত ৰৈখিক বহুপদ বুলি? আনসাৰ হ'ব সবেই থিওৰি একেলগে নোৱাৰি। ওকে, এতিয়া চোৱা, তেন্তে
আমি এই এক্সাম্পল বিলাকত কিছুমান কথা নটিস কৰিব লাগিব, কিছুমান কথা অবজাৰ্ভ কৰিব লাগিব। অবজাৰ্ভেশনটো কি? আমি দেখিলো যে এটা লিনিয়াৰ মানে লিনিয়াৰ পলিনমিয়েলত য'ত ভেৰিয়েবল এটা থাকিব, তাত এটা চলকযুক্ত ৰৈখিক বহুপদৰ ক্ষেত্ৰত ম্যাক্সিমাম টার্ম কেইটা হ'ব পাৰে? ম্যাক্সিমাম টার্ম হ'ব পাৰে কেইটা? দুটা। মানে যেনেকে আমি ইয়াত এক্সাম্পল লৈছো, ইয়াত টার্ম কেইটা আছে? ম্যাক্সিমাম দুটা। ইয়াত কেইটা আছে? দুটা। ইয়াত এটা আছে, কিন্তু ইয়াক আমি +0 হিচাপেও লিখি দিব পাৰো। তো টার্ম কেইটা হ'ব লাগিব? এটা চলকযুক্ত ৰৈখিক সমীকৰণ হ'ব কাৰণে দুটা হ'ব লাগিব, ৰাইট? তো এতিয়া এই গোটেই এক্সাম্পল বিলাকত আমি কম্পেয়াৰ কৰি মেলি এটা আমি ইয়াৰ স্ট্যান্ডার্ড ফর্ম বা জেনারেল ফর্ম লিখি দিব পাৰিম নে? চাই লওঁচোন। তো ইয়াৰ জেনারেল ফর্মটো হ'ব কি? ax + b। কি হ'ব? ax + b। তো মনত থবা আমি যিমানো ৰৈখিক বহুপদ বা লিনিয়াৰ পলিনমিয়াল দেখিম য'ত চলক এটা ভেৰিয়েবল এটা থাকিব, তাৰ স্ট্যান্ডার্ড ফর্মটো কেনেকুৱা হ'ব? ax + b হিচাপে হ'ব, য'ত x ৰ ওপৰত আছে ঘাত মানে 1 মানে মাত্ৰা কিমান হ'ব? 1, আৰু য'ত এই a আৰু b দুটা কি হয়? ধ্ৰুবক হয়। a আৰু b কি হয়? ধ্ৰুবক হয়। a আৰু b কি হয়? a আৰু b আমাৰ কি হয়? ধ্ৰুবক হয়, যাক আমি ইংলিছত কি বুলি কৈছিলো? ইংলিছত আমি কনস্ট্যান্ট বুলি কৈছিলো, কনস্ট্যান্ট বুলি কৈছিলো, ঠিক আছে? য'ত a b আমাৰ কি হয়? ধ্ৰুবক বা কনস্ট্যান্ট, আৰু x আমাৰ কি হয়? চলক। ওকে ওকে, ঠিক আছে। তেন্তে আমি যদি এই এক্সাম্পলটোক চাওঁ, এই এক্সাম্পলটোক আমি ax + b লগত কম্পেয়াৰ কৰিব পাৰিম নাই বাৰু? নিশ্চয়কৈ পাৰিম। আমি ইয়াক কেনেকৈ দিব লাগিব চোৱা, a * x + b, য'ত a হয় 2 আৰু b হয় কিমান? 1। a ভ্যালু কিমান হয়? 2 হয়, b ভ্যালু কিমান হয়? 1 হয়। ওকে, তেনে 3x ক আমি মিলাব পাৰিম নে ax + b লগত? আমি 3x কো ax + b লগত মিলাব পাৰিম, য'ত a হ'ব 3, b হ'ব কিমান? 0। কিমান হ'ব? 0। ওকে, কিবা হাৰ্ড নেকি? নাই, একেবাৰে জি। তেনেকে মই ইয়াৰ লগত ax + b টো কম্পেয়াৰ কৰিব পাৰিম নাই? পাৰিম, য'ত a হ'ব 5, b হ'ব কিমান? 1/2। কিমান হ'ব? 1/2। তেনেকে যদি মই আৰু এটা এক্সাম্পল লওঁ, য'ত মই 5x - 4 লিখি দিম, তেন্তে ইয়াক যদি মই ax + b লগত কম্পেয়াৰ কৰো, তেন্তে ইয়াত a ভ্যালু হ'ব 5, b ভ্যালু হ'ব 4 নহয়, -4। কেলে হ'ব -4? কাৰণ এই 5x - 4 টোক মই এনেভাবেও লিখিব পাৰিম, কাৰণ স্ট্যান্ডার্ড ফর্মটো প্লাসে আছিলে। তো b ভ্যালু আমাৰ কিমান হ'ল? 5x b ভ্যালু কিমান হ'ল আমাৰ? -4। ওকে, কিবা হাৰ্ড আছে নেকি? একেবাৰে ইজি। তো মই কি কলো যে আমি যিকোনো এটা লিনিয়াৰ পলিনমিয়াল মানে ৰৈখিক বহুপদ যাৰ চলক কেৱল আৰু কেৱল এটা থাকিব, তাহাঁতক আমি স্ট্যান্ডার্ড ফর্ম হিচাপে কেনেকে লিখিম? আমি লিখিম ax + b হিচাপে, য'ত a আৰু b কি হয়? ধ্ৰুবক হয়। a আৰু b কি হয়? ধ্ৰুবক, যাক ইংলিছত কি বুলি কোৱা হয়? কনস্ট্যান্ট নহয়, কনস্ট্যান্ট বুলি কোৱা হয়। কি বুলি কোৱা হয়? কনস্ট্যান্ট বুলি কোৱা হয়। ওকে, ইয়ালৈকে ক্লিয়াৰ? ওকে, তেন্তে আমি আকৌ দ্বিঘাত বহুপদ কেইটামান লিখি চাওচোন, ঠিক আছে? তো বহিত দ্বিঘাত বহুপদ কেইটামান লিখা। ওকে, সো দ্বিঘাত বহুপদ কেইটামান লিখি লৈছো এক্সাম্পল হিচাপে। ওকে, তো এক্সাম্পলত আমাৰ আহিব কি? 2x² + 4x + 6 এটা এক্সাম্পল বনিব। নেক্সট লিখো কাজনী। ওকে, 5x² + 4। ওকে, আৰু এটা এক্সাম্পল লিখি লৈছো, য'ত মই লিখিম 4x + 9। ওকে, হে 4x + 9, 4x + 9 কেনেকে এটা দ্বিঘাত বহুপদ হ'ব? আপুনি পঢ়াইছে যেতিয়া একদম ভালকে পঢ়াব, ভুল কেন পঢ়াব কিন্তু, নহলে আমি ইয়াত শর্টস উলিয়াই মেলি ভাইরাল কৰিম। নেক্সট, এইটো এটা দ্বিঘাত বহুপদ কেলে নহয়? কাৰণ ইয়াত চলকটো আছে, ঠিকেই, চলকটো আছে x, কিন্তু চলকৰ ওপৰত থকা সৰ্বোচ্চ ঘাতটো কি হৈ যাব? 1, যাৰ ফলত ই এটা বনি যাব কি? লিনিয়াৰ পলিনমিয়াল। কিন্তু আমি এতিয়া লিনিয়াৰ পলিনমিয়ালৰ কথা পাতি থকা নাই, আমি এতিয়া পাতিছো কি কথা? আমি এতিয়া পাতিছো দ্বিঘাত পলিনমিয়াল মানে কোয়াড্রেটিক পলিনমিয়াল। তো ইয়াত আমি -x² +
কিবা লিখিছো আৰু দেই ওকে ইয়াৰ আমি মাইনাস এটা হ'ব প্লাস আছিলে প্লাস তেতিয়া এই এক্সাম্পল বিলাকৰ ওপৰত অবজাৰ্ভ কৰি মেলি আমি লিনিয়াৰৰ নিচিনাকে কোয়াড্ৰেটিক পলিনোমিয়েলৰ কিবা স্ট্যান্ডার্ড ফর্ম লিখিব পাৰিম নি यस পাৰিম চুটকি বাজা কে লিখি দেগা আৰু তাৰ স্ট্যান্ডার্ড ফর্ম হ'ব ax স্কয়ার প্লাস bx প্লাস c কি হ'ব ax স্কয়ার প্লাস bx প্লাস c এইটো কাৰ স্ট্যান্ডার্ড ফর্ম এইটো স্ট্যান্ডার্ড ফর্ম হ'ব কোয়াড্ৰেটিক পলিনোমিয়েল যাক ইংলিছত কোৱা হয় দ্বিঘাত বহুপদ কি বুলি কোৱা হয় দ্বিঘাত বহুপদ যোগ a b আৰু c কি হয় অসমীয়াত যাক কোৱা হয় ধ্ৰুৱক আমাৰ অতিকৈ প্ৰিয় যাৰ ভ্যালু ফিক্সড থাকে যাক ইংলিছত কোৱা হয় কনস্ট্যান্ট কি বুলি কোৱা হয় কনস্ট্যান্ট ওকে ইয়ালৈকে আমি একদম তাজা বুজি গলো একদম ফ্ৰেছ মাছ ডাইৰেক্ট বজাৰৰ পৰা আনি মেলি মানে পুখুৰীৰ পৰা উঠাইছো তেনেকুৱা টাইপৰ চালানি নহয় ওকে তেতিয়া আমি প্ৰথমটোৰ লগত এই স্ট্যান্ডার্ড ফর্মটো মিলাই চাও নি হলো মিলাই চাও আপুনি যদি ইমানে ভাবিছে তো আমাৰ স্ট্যান্ডার্ড ফর্মটো কি হয় বেটা সব আমাৰ স্ট্যান্ডার্ড ফর্মটো হয় ax স্কয়ার প্লাস bx প্লাস c ওকে তো ইয়াত মিলিয়ে আছে এইটো a এইটো x স্কয়ার এইটো প্লাস এইটো b এইটো x পূৰণ দি দিম প্লাস এইটো c ও মিলিছে जब a ভ্যালু কিমান হয় 2 হয় b ভ্যালু কিমান হয় 4 হয় c ভ্যালু কিমান হয় 6 কিমান 6 ওকে তে তলৰ লগত মিলিছে না বাৰু ইয়াৰ লগত এইটো দেনা এইটো x স্কয়ার এইটো প্লাস bx এইটো প্লাস c যত c ভ্যালু নাই b ভ্যালু 4 a ভ্যালু এ নাই ইয়াৰ আগত এটা মাইনাস আছে কিন্তু দেই এটা মাইনাস আছে তো মনত থবা যত একো নাথাকে তাত 1 এটা ধুনীয়াকে বহি থাকে যত 1 এটা একদম ধুনীয়াকে বহি থাকে তো a ভ্যালু ইয়াত কিমান পাই গলো -1 b ভ্যালু কিমান পাই গলো 4 c ভ্যালু কিমান পাই গলো 9 তেন্তে এই কোয়াড্ৰেটিক যোনটো পলিনোমিয়েল আছে দ্বিঘাত যোনটো বহুপদ আছে তাৰ স্ট্যান্ডার্ড ফর্ম লৈ গল তাৰ এক্সাম্পল বিলাক কম্পেয়াৰ কৰোতে ধুনীয়াকে মিলিছে নে নাই মিলা আনসাৰটো হৈছে অ দাদা মিলিছে কি আনসাৰটো একেলগে ক'ব লাগিব কি অ দাদা মিলিছে ঠিক আছে নহয় তেন্তে ইয়াৰ লগত কেনেকে মিলাম বাৰু ইয়াৰ লগত কেনেকে মিলাম আমি কেনেকে মিলাম চোৱা এই যে 5x স্কয়ার প্লাস 4 আছে ইয়াক মই 5x স্কয়ার প্লাস 0 ইনটু x প্লাস 4 লিখিব পাৰিম নে নোৱাৰিম বাৰু আনসার ইজ यस পাৰিম তেন্তে এতিয়া ইয়াৰ লগত যদি মিলাই চাও তো a ইনটু x স্কয়ার প্লাস b ইনটু x প্লাস c হ'বনে যত c ভ্যালু হ'ব 4 b ভ্যালু হ'ব 0 a ভ্যালু হ'ব 5 কিবা হার্ড নাই এনেকে হলো ছোটা ভীমৰ বেস্ট ফ্রেন্ড চুটকি বজাই কৰি দিলো আমি হয় নাই এটা ইয়াৰ আৰু ইয়াৰ মাজত একো ডিফাৰেন্স নাই কাৰণ 0 লগত যিকোনো পূৰণ কৰিলে হ'ব কিবা 0 ই হ'ব 0 0 0 ওকে তো মই মানি লৈছো যে কোয়াড্ৰেটিকৰ ক্ষেত্ৰটো একদম ক্লিয়াৰ হৈ গল তো কোয়াড্ৰেটিকৰ ক্ষেত্ৰত আমি ইয়াৰ জেনাৰেল ফৰ্মটো কি পালো ax স্কয়ার প্লাস bx প্লাস 6 কিন্তু আমি ভেৰিয়েবল কেটা লৈছো বেটা ভেৰিয়েবল আমি অকল এটাহে লৈছো ঠিক আছে নহয় লিনিয়াৰৰ ক্ষেত্ৰত কি হৈ যাব ইয়াৰ স্ট্যান্ডার্ড ফর্ম ax b ঠিক আছে তেন্তে এটা কিউবিকৰ ক্ষেত্ৰটো আপুনি লৈ চকচোন তেন্তে দুটামান এক্সাম্পল ওকে তেন্তে তোমালোকে লিখি দিয়াচোন ওকে আপুনি লিখক আপুনি কৈছে আপুনি লিখক ওকে x cube plus twice x square plus 9x minus 4 এটা দ্বিঘাত বহুপদ হয় না কিউবিক হয় না ভেরিয়েবল আছে x x এর উপর আছে সবচেয়ে ডাঙৰ পাওয়ার কি 3 মানে মাত্রা কি হয় যদি মাত্রা যদি 3 থাকে তাহলে এই বহুপদক আমি কম দ্বিঘাত বহুপদ ইংলিশৰ কম কিউবিক বহুপদ আৰু ইয়াতে এক্সাম্পল আমি লৈ লম x কিউব প্লাস 4 আৰু এটা এক্সাম্পল আমি লৈ লম যদি x কিউব মাইনাস x স্কয়ার প্লাস মাইনাস 1/2 যা আগল নহয় তেনে মনত থবা কিউবিক বা ত্ৰিঘাতৰ ক্ষেত্ৰত আমাৰ স্ট্যান্ডার্ড ফর্মটো হ'ব কি ax স্কয়ার প্লাস ax cube plus bx square plus cx plus d যত a b c d কি হব ধ্রুবক কি হব
ধ্ৰুৱক যাক ইংলিছত আমি কি বুলি কৈছিলো কনষ্টেন্ট নহয় কনষ্টেন্ট কি বুলি কৈছিলো কনষ্টেন্ট বুলি কৈছিলো ওকে বস তেনে ইয়াৰ লগতো যদি আমি কম্পেয়াৰ কৰি দিম তো ইয়াতো ধুনীয়াকৈ হৈ আছে যদি ইয়াত একো নাই মানে এক এটা আছে তো এই ক্ষেত্ৰত a ভ্যালু 1 পাম b ভ্যালু 2 পাম c ভ্যালু 9 পাম d ভ্যালু -4 পাম এটা মই অলপ ডাইৰেক্ট কেলে কৰো কাৰণ এইবিলাকত তোমালোক এক্সপাৰ্ট ন আইনষ্টাইনৰ দিমাগ থকা ল'ৰা ছোৱালী হয় তেন্তে আমি খুব ধুনীয়াকৈ বুজি পালো এইটো পেগুৱালে আমি এইটো ডাইৰেক্ট কৰি ঠিক আছে ওকে এই ইকুৱেশনটোক আমি আচ্ছা এই ইকুৱেশনটোক আমি কেনেকৈ লিখিব পাৰিম x³ + 0 * x² + 0 * x + 4 এনেকৈ লিখিব পাৰিম মানে এই ষ্টেণ্ডাৰ্ড ফৰ্মৰ লগত মিলিবনে নিমিলিব আনসাৰ ইজ yes ওকে তো এইটো ক্ষেত্ৰত a হৈ যাব 1 কাৰণ ইয়াত একো নাই মানে 1 আছে b হৈ যাব কিমান 0 c হৈ যাব কিমান 0 d হৈ যাব কিমান 4 ইজি yes তো ইয়াৰ লগত যদি আমি মিলাব আছে তো x³ - x² তো +0 * x - 1/2 কৰিব লাগিব যৰ পৰা ইয়াত 1 আছে ইয়াত 1 আছে মানে একো নাই মানে মই কৈছিলো 1 টো বেলেগ জায়গাত গৈ নিয়েলো মানে আছে এনেকে বহি দিয়ে তো ইয়াৰ পৰা আমি a ভ্যালু পালো 1 b ভ্যালু পালো -1 c ভ্যালু পালো 0 আৰু d ভ্যালু পালো -1/2 কিবা হাৰ্ড আছে নে নাই ভেৰি ইজি তেন্তে আমি পালো যে লিনিয়াৰৰ কাৰণে জেনাৰেল ফৰ্ম x + b হ'ব কোৱাড্ৰেটিকৰ কাৰণে x² + bx + c হ'ব আৰু কিউবিকৰ কাৰণে x³ + bx² + cx + d হ'ব য'ত abcd হেইবিলাক কি হয় কনষ্টেন্ট হয় য'ত আমি ভেৰিয়েবল কেটাৰ কথা পাতি আছো ভেৰিয়েবল এটা থকাৰ কথা পাতি আছো ওকে ওকে দাদা ইয়ালৈকে কমপ্লিট হৈ গ'ল তেন্তে আমি কি কৰিম এতিয়া আমি এটা ইম্পৰ্টেন্ট কথা ডিসকাস কৰিব লাগিব আৰু সেই ইম্পৰ্টেন্ট কথা ডিসকাস কৰাটো কি এই যেটো জেনাৰেল ফৰ্ম আছে এই জেনাৰেল ফৰ্মত a আৰু b ধ্ৰুৱক হয় ইয়াত abc ধ্ৰুৱক হয় ইয়াত abcd ধ্ৰুৱক হয় কিন্তু মনত থবা এই জেনাৰেল ফৰ্মটো তেতিয়াহে কাৰেক্ট হ'ব যেতিয়া a তেতিয়ালৈকে মিলি থাকিব যেতিয়ালৈকে a নন জিৰো নাম্বাৰ এটা হ'ব নন জিৰো ইন্টিজাৰ এটা হ'ব এ কি হ'ব নন জিৰো ইন্টিজাৰ মানে জিৰো নহব জিৰোৰ বাহিৰে যিকোনো এটা নাম্বাৰ হ'ব ইন্টিজাৰ নহব পাৰে ঠিক আছে নহয় তো ইয়াটো a not equal to কি হ'ব লাগিব 0 ইয়াটো কি হ'ব লাগিব a not equal to 0 কেলে কেলে হেতুটো আমি জানিব লাগিব না কেলে চোৱা এটা সাপোজ ধৰি ললো মই যদি एग्जांपल এটা লওঁ 0 * x² + 9 আৰু ইয়াক কি মই এটা দ্বিঘাত বহুপদ বুলি ক'ব পাৰিম না কেলে 0 লগত এটো পূৰণ হৈছে না আলটিমেটলি 0 + 9 ইকুৱেল কিমান 9 এ পালো এটো একচুয়ালি হয় কি ধ্ৰুৱক বহুপদহে হয় তো যদি এই লিনিয়াৰ বা কোৱাড্ৰেটিক বা কিউবিক টাইপ আছে আৰু যিমানো আহি থাকিব হেইবিলাকত যদি আমি এই a জেনাৰেল ফৰ্মৰ যোনটো a থাকিব সেই a এর ভ্যালু যদি 0 থাকিব তেন্তে স্ট্যান্ডার্ড ফর্মটো ভ্যালিড নহব ঠিক আছে কেলে মই কৈ দিলো অলৰেডি কাৰণ ইয়াত যদি চোৱা এইটো এটা ইয়াত চোৱা এইটো এটা কোৱাড্ৰেটিক পলিনোমিয়েল হয় নাই দ্বিঘাত বহুপদ হয় নাই এটা এই দ্বিঘাত বহুপদৰ ক্ষেত্ৰত যদি দুইটোৱে 0 হৈ যায় তেন্তে কি দ্বিঘাত তেন্তে আমি কি পঢ়িলো আমি পঢ়িলো যে জেনারেল ফর্ম অফ পলিনোমিয়েল বা স্ট্যান্ডার্ড ফর্ম অফ পলিনোমিয়েল যেতিয়া ভেরিয়েবল বা চলক এক হ'ব ওকে য'ত ডিগ্ৰী 1 যদি হয় অৰ্থাৎ লিনিয়াৰৰ ক্ষেত্ৰত x + b য'ত কোৱাড্ৰেটিকৰ ক্ষেত্ৰত x + bx + c কিউবিক বা ত্ৰিঘাতৰ ক্ষেত্ৰত ax³ + bx² + cx + d য'ত a b c d হয় আমাৰ ধ্ৰুৱক বা কনষ্টেন্ট কিন্তু a 0 হ'ব নালাগিব ওকে ঠিক আছে ওকে ওকে তেন্তে যিকোনো এটা বহুপদ এই পৃথিৱীত থকা যিকোনো এটা বহুপদ দেখাত কেনেকুৱা টাইপৰ হ'ব মই জেনাৰেল ফৰ্মটো লিখি দিছো a n x to the power n a n minus 1 x to the power n minus 1 a n minus 2 x to the power n minus 2 plus plus কি হবে a 3 x 3 a 2 x 2 a 1 x 1 আৰু a কি a 0 x 0 যত n এটা নন নেগেটিভ ইন্টিজাৰ হয় ঠিক আছে নহয় n কি হয় নন নেগেটিভ ইন্টিজাৰ হয় এইটো আমি মনত থব লাগিব যিকোনো এটা বহুপদ দেখা এনেকুৱা টাইপৰ হয় কেনেকুৱা টাইপৰ হয় এনেকুৱা টাইপৰ হয় ওকে যত n এটা কি কৰো মই নন নেগেটিভ ইন্টিজাৰ হয় ঠিক আছে ওকে ইয়াৰ পাছত নেক্সট আমি টপিকটো পঢ়িম ওকে ঠিক আছে নহয় তো ইয়াৰ পাছতে আমি পঢ়িম কি
ইয়াৰ পাছত আমি পঢ়িবলগীয়া টপিকটো হ'ল ভ্যালু অফ পলিনোমিয়েল। কি ভ্যালু অফ পলিনোমিয়েল, যাক অসমীয়াত কোৱা হয় বহুপদৰ মান। কি বহুপদৰ মান, বহুপদৰ কি মান। ঠিক আছে, এতিয়া আমি এইটো যেতিয়া পঢ়িম এটা আভাসটো ললো আৰু এইবিলাক আমি ক্লাছ 9 অলৰেডি পঢ়ি আহিছো। এতিয়া চাওক, যদি আমাক কিবা এটা বহুপদ দিয়া আছে, that suppose আমাক given আছে px equal to twice x plus 4 দিয়া আছে বলে, এইটো আমাক এটা বহুপদ দিয়া আছে। px মানে কি হয়, মুঠতে এই বহুপদটোক ডিনোট কৰিছে আৰু, ঠিক আছে নহয়, px তো px equal to twice x plus 4 আছে। ওকে, এটা এই বহুপদৰ মানটো কাৰ ওপৰত ডিপেন্ড কৰিব? দুইৰ ওপৰতটো ডিপেন্ড নকৰে, চাৰিৰ ওপৰতটো ডিপেন্ড নকৰে। এই যোনটো পলিনোমিয়েল আছে তাৰ ভ্যালুটো দুইৰ ওপৰত ডিপেন্ড নকৰে, ফৰৰ ওপৰতো ডিপেন্ড নকৰে, বিকজ 2 is 2, 4 is 4। তাকটো আমি আমাৰ আজি মন বেয়া, আমাক আজি বহুত দুখ লাগিছে, প্লিজ 2 তুমি 4 হৈ দিয়াচোন বুলি ক'লে হ'ব জানো? প্লিজ 4 তুমি 8 হৈ দিয়াচোন বুলি ক'লেতো নহব। 2 2 4 4 ইহঁতক আমি কেতিয়াও চেঞ্জ কৰিব নোৱাৰিম। তো এই গোটেই বহুপদটোৰ ভ্যালু কেৱল আৰু কেৱল ডিপেন্ড হৈ আছে কাৰ ওপৰত? চলকৰ ওপৰত, যি কি আছে x আছে। কথা বুজিলা? তো যেতিয়া মই x ৰ ভ্যালু 1 লম, ওকে, তেন্তে এই বহুপদৰ ভ্যালু হৈ যাব 2 * 1 + 4 equal to 6। যদি মই x ৰ ভ্যালু 2 লও, তেন্তে p2 equal to 2 * 2 + 4, যাৰ ভ্যালু হ'ব 8। যদি মই x ৰ ভ্যালু -4 লও, তেন্তে p - 4 হৈ যাব কি 2 * -4 + 4 equal to -4। ঠিক আছে, ইয়াত -8 + 4 হ'ব, তো মাইনাসে প্লাসে মাইনাস কৰিম, তো ইয়াত -4 হ'ব। ঠিক আছে নহয়? ওকে, ইয়ালৈকে কিবা ডাউট? বহুপদৰ মান মানে কি হয়? যদি চোৱা, বহুপদৰ মান মানে কি হয় চোৱা, যদি তোমাক এটা বহুপদ দিয়া আছে px, ঠিক আছে নহয়, px দিয়া আছে আৰু তুমি কি লৈ ললা, তুমি x a লৈ ললা, তেন্তে এই বহুপদৰ মান হৈ যাব কি pa হৈ যাব। বুজিলা কথা? যদি আমাক এটা বহুপদ px দিয়া আছে আৰু আমি x ৰ ভ্যালু যদি a হিচাপে ধৰি লৈছো, তেন্তে এই বহুপদৰ মানটো কি যাব? pa। যেনে x ৰ ভ্যালু যদি মই 1 ধৰি লৈছিলো, বহুপদৰ মান p1 হৈ গল নাই? 2 ধৰি লওঁতে বহুপদৰ মান 2 হ'ল নাই? 3 ধৰি লও, -4 ধৰি লওঁতে বহুপদৰ ভ্যালু -4 হ'ল নাই? মানে p -4 হ'ল নাই? আৰু ইয়াৰ ভ্যালুটো আমি -4 পালো, ইয়াৰটো পালো 8 পালো, ইয়াৰটো 6 পালো, সেইটো পাছৰ কথা। সেইটো আমি ক্যালকুলেশন কৰি উলিয়াব লাগিব। কিন্তু যদি তোমাক এটা বহুপদ px দিয়া আছে আৰু সেই px বহুপদটোৰ মান ডিপেন্ড কৰিব কাৰ ওপৰত? সেই চলকৰ ওপৰত। চলক কি আছে? x। বাই চান্স তোমাক বহুপদ এনেকেও দিব পাৰে যে ধৰি লোৱা py = y² + 1, এইটো বহুপদ হ'ব পাৰে। ইয়াত চলক হিচাপে কি কাম কৰিছে? y কাম কৰিছে। এতিয়া এই সম্পূৰ্ণ বহুপদটোৰ মান কাৰ ওপৰত ডিপেন্ড হৈ আছে? y ৰ ওপৰত ডিপেন্ড হৈ আছে, ৰাইট? যদি মই y = 1 লও, তেন্তে p1 কি হৈ যাব? 1² + 1 = 2। যদি y = 2 লও, তেন্তে p2 কিমান হৈ যাব? 2² + 1 = 5, নহয় জানো? বুজিলা কথাটো? মূল কথাটো কি হ'ল, যদি আমাক এটা বহুপদ px দিয়া আছে আৰু x ৰ ভ্যালু যদি আমি a লৈছো, তেন্তে সেইটো ক্ষেত্ৰত বহুপদৰ মান কিমান হৈ যাব? pa হৈ যাব। ওকে, তাৰ এপ্ৰোপ্ৰিয়েট আনসাৰটো আমি ক্যালকুলেশন কৰি মেলি উলিয়াই লম। কিন্তু ভ্যালু অফ পলিনোমিয়েল মানে কি সেইটো বুজি পাইছা নাই? ভ্যালু অফ পলিনোমিয়েল মানে বেলেগ একো নহয়। যদি আমাক এটা পলিনোমিয়েল px দিয়া আছে য'ত x = a, তেন্তে সেই বহুপদৰ ভ্যালুটো হৈ যাব pa। ওকে, এটা বহাই দিও। ঠিক আছে, আমি কি পঢ়িম? এতিয়া আমি পঢ়িম জিৰ'ছ অফ পলিনোমিয়েল, যাক কোৱা হয় বহুপদৰ ঘূৰ্ণন বুলি। এই টপিকটো আমি অলৰেডি ক্লাছ 9 পঢ়ি আহিছিলো, যেহেতু বহুত বেছি ইম্পৰ্টেন্ট, সেইকাৰণে আমি আকৌ ইয়াত পুৰা ফুললি কনসেপ্টত পঢ়িম। ঠিক আছে? ওকে, হ্যাঁ, টপিকটোৰ নামটো জিৰ' অফ পলিনোমিয়েল, বহুপদৰ ঘূৰ্ণন। বহুপদৰ ঘূৰ্ণন মানে কি? ঘূৰ্ণন। ঠিক আছে, ঘূৰ্ণনটোকে বহুপদৰ ঘূৰ্ণন বুলি কয়। তেনেকুৱা টাইপৰ কনফিউজন হলে নহব। আমি এতিয়া একদম ডিটেইলছত পঢ়িব লাগিব, কাৰণ পৰীক্ষাত ভাল নম্বৰ আনিব লাগিব, তাৰ কাৰণে কষ্ট কৰিব লাগিব, কম খাব লাগিব, কম শুব লাগিব, কম মোবাইল চাব লাগিব, সব কৰিব লাগিব। কেলে আমাক ভাল ৰিজাল্ট লাগে 2025 চনত। ঠিক কেতিয়া আহিব? এপ্ৰিল জুন মানত যেতিয়া আহিব ৰিজাল্ট, একদম ডিজে বজাই মেলি নাচিব পৰাকে ৰিজাল্ট আনিব পাৰিব লাগিব। ওকে, তো জিৰ'ছ অফ পলিনোমিয়েল বা বহুপদৰ ঘূৰ্ণন মানে কি?
প্ৰথমে এনে বুজাই দিছো দেখো চাই লও যদি আমাক এটা বহুপদ দিয়া আছে px ওকে আমাক বহুপদ এটা দিয়া আছে কি px যেনেকে এক ৰখিবা মই একদম ডিটেইলছত কৈ দিছো যদি আমাক এটা বহুপদ দিয়া আছে px আৰু যত আমি x ৰ ভ্যালু কি ললো a x ৰ ভ্যালু কি ললো মানি লোৱা a ললো ঠিক আছে নহয় না ইয়াত অলপ প্ৰবলেম হৈছে এটা এই কনসেপ্টটো আমি এটা এক্সাম্পলৰ পৰা বুজি লওঁ চাও ধৰি লোৱা px twice x plus 6 আছে px twice x plus 6 আছে এতিয়া মই কি কৰিলো এবাৰ ললো x ৰ ভ্যালু 1 ওকে এবাৰ ললো মই x ৰ ভ্যালু 2 এবাৰ ললো মই x ৰ ভ্যালু কি -3 তো x ৰ ভ্যালু মই তিনটা ললো মানে চলকৰ ভ্যালু x ৰ ভ্যালু 1 লওঁতে মই p1 2 into 1 plus 6 8 পালো তো x ৰ ভ্যালু 2 লওঁতে মই p2 2 into 2 plus 6 10 পালো যেতিয়া -3 লৈছিলো তো 2 into -3 plus 6 0 পালো কিমান পালো 0 পালো ওকে কিমান পালো 0 পালো ওকে সো আইডিয়া তেন্তে মই ইয়াত x ৰ ভ্যালু কিনা লৈছিল এটা লৈছিল 1 এটা লৈছিল 2 এটা লৈছিল -3 1 লওঁতে মই পালো 8 2 লওঁতে আমি পালো 10 আৰু -3 লওঁতে আমি কি পালো 0 তেনে বহুপদৰ বিন্দু আৰু জিৰ'ছ অফ পলিনোমিয়েলৰ লগত এই এক্সাম্পলটো কি কথা কি লিংকটো চোৱা যদি তোমাক কিবা এটা বহুপদ দিয়া আছে px ওকে আৰু তুমি যেতিয়া বোলে x ৰ ভ্যালু a লৈছিলা তেন্তে বহুপদৰ ভ্যালুটো কিমান পাইছিলা 0 তোমাক এটা বহুপদ দিয়া আছে px তুমি যেতিয়া x ৰ ভ্যালু a লৈছিলা তেতিয়া pa কিমান পাইছিলা 0 ওকে তো pa যদি তুমি 0 পাই যোৱা তেন্তে এই a টোক আমি এই বহুপদৰ 0 কৰিম অৰ্থাৎ জিৰ'ছ অফ পলিনোমিয়েল বা বহুপদৰ শূন্য মানে কি হয় মই যদি আমাৰ লোকেল ভাষাত লিখি দিও তেন্তে আমি ক'ব লাগিব ভেৰিয়েবল যাক আমি মৰমত অসমীয়াত কি বুলি কওঁ চলকৰ হেইটো মান হেইটো ভ্যালু বা হেইটো মান ঠিক আছে যাৰ কাৰণে পলিনোমিয়েল বা বহুপদ কি হ'ব বহুপদ শূন্য হ'ব বা পলিনোমিয়েল বা বহুপদৰ মান কি হ'ব 0 হ'ব কি হ'ব 0 হ'ব ঠিক আছে তো জিৰ'ছ অফ পলিনোমিয়েল বা বহুপদৰ শূন্য মানে কি হয় ভেৰিয়েবল বা চলকৰ হেইটো মান যাৰ কাৰণে পলিনোমিয়েল বা বহুপদৰ মান কি হ'ব 0 হ'ব যেনেকৈ ইয়াত আমি এই চলকৰ হেইটো মান পালো যাৰ কাৰণে বহুপদৰ ভ্যালুটো কি 0 তেন্তে এই পলিনোমিয়েলটোৰ শূন্য কি হয় -3 হয় এই পলিনোমিয়েলটোৰ শূন্য কি হয় -3 কথা বুজিলা ওকে এটা যদি মই আৰু এটা এক্সাম্পল লৈ লওঁ px x স্কয়ার প্লাস 1 মই কি ললো px x স্কয়ার প্লাস 1 ওকে তো ইয়াত মই এবাৰ ললো x ৰ ভ্যালু কি এবাৰ ললো x ৰ ভ্যালু মই ললো 1 এবাৰ ললো মই x ৰ ভ্যালু 2 তেনেকে কিবা কিবি লৈ ললো x ৰ ভ্যালু এবাৰ 1 ললো এবাৰ কি ললো 2 ললো ঠিক আছে তো যেতিয়া মই x ৰ ভ্যালু 1 লৈছিলো p1 কিমান ওকে তেনে আমি আৰু এটা एग्जांपल লওঁ ধৰিলা px x স্কয়ার - 1 ঠিক আছে এতিয়া মই এবাৰ ইয়াত x ৰ ভ্যালু 1 ললো এবাৰ মই x ৰ ভ্যালু 2 ললো এবাৰ মই x ৰ ভ্যালু -1 ললো ওকে যেতিয়া মই x ৰ ভ্যালু 1 লৈছিলো দাদা তেতিয়া মই পালো 1 স্কয়ার - 1 0 যেতিয়া মই 2 লৈছিলো দাদা তেতিয়া 2 স্কয়ার - 1 3 পাইছিলো যেতিয়া মই -1 লৈছিলো তেতিয়া -1 হোল স্কয়ার -1 যাৰ ভ্যালু মই 0 পাইছিলো খেলে ইভেন নাম্বাৰ যদি থাকে পাৱাৰত তেন্তে মাইনাস টু কেনসেল হৈ যায় মানে -1 হোল স্কয়ার মানে হ'ল -1 * -1 1
তেনে মাইনাছে মাইনাছে হৈ যায় পালা যদি ইয়াত কিউব থকা হেতেন তেন্তে -1 ইনটু -1 ইনটু -1 হলহেতেন যত মাইনাছে মাইনাছে প্লাস প্লাসে মাইনাছে মাইনাস -1 অৰ্থাৎ কথাটো হল যদি পাৱাৰটো যদি অড নাম্বাৰ নহয় ইভেন নাম্বাৰ যদি থাকে তেন্তে এই সাইনটো আঁতৰি যাব যদি অড নাম্বাৰ থাকে তেন্তে সাইনটো থাকি যাব ঠিক আছে নহয় ওকে ইয়ালৈকে আমি লগালগ কিবা এটা কথা শুনি কি পালো তেন্তে এতিয়া চোৱা এই বহুপদৰ কোনটো মানৰ কাৰণে এই বহুপদৰ চলকৰ কোনটো মানৰ কাৰণে বহুপদৰ ভ্যালুটো আমি 0 পাইছো আমি দেখিলো যেতিয়া মই x ৰ ভ্যালু কি লৈছিলো যেতিয়া মই x ৰ ভ্যালু লৈছিলো কি 1 আৰু যেতিয়া মই x ৰ ভ্যালু কি লৈছিলো -1 তেন্তে এই বহুপদৰ 0 কি পাম মই 1 আৰু -1 আৰু কি পাম -1 ঠিক আছে কথাটো ক্লিয়াৰ হ'ল 1 আৰু কি পাম মই -1 তো জিরোস অফ পলিনোমিয়াল বা বহুপদৰ ভিন্ন আমি বুজি পালো তো জিরোস অফ পলিনোমিয়াল বা বহুপদৰ ভিন্নটো হ'ল কি যে যেতিয়া ভেৰিয়েবল বা সরি তাৰ অৰ্থটো কি হ'ল ভেৰিয়েবল বা চলকৰ হেইটো মান ভেৰিয়েবল বা চলকৰ হেইটো ভ্যালু যাৰ কাৰণে পলিনোমিয়াল বা বহুপদৰ মান কিমান পাম আমি 0 পাম ওকে কথা পুৰা ক্লিয়াৰ হৈ গ'ল ভেৰি গুড তেনে মহাৰি দিছো ওকে এতিয়া এটা কথা আমি মন কৰিম অলপ আগত মই এক্সাম্পল এটা লৈছিলো এটা এক্সাম্পল ললো px = 2x + 6 হয় না যাৰ কাৰণে মই 0 কিমান পাইছিলো x ৰ ভ্যালু মই -3 লওঁতে এই p - 3 টো কিমান পাইছিলো 0 পাইছিলো তো এই বহুপদৰ শূন্যটো কিমান হ'ল -3 ওকে ঠিক আছে আৰু এটা এক্সাম্পল মই লৈছিলো px = x² - 1 য'ত মই ক্যালকুলেশন কৰোতে x ৰ ভ্যালু 1 আৰু x ৰ ভ্যালু -1 লওঁতে মানে 1 আৰু -1 লওঁতে আমি p1 কো 0 পাইছিলো আৰু p-1 কো 0 পাইছিলো ওকে তো ইয়াৰ পৰা আমি কি অবজাৰ্ভ কৰিব লাগিব আমি ইয়াৰ পৰা কি অবজাৰ্ভ কৰিম আমি ইয়াৰ পৰা অবজাৰ্ভ কৰিম যে আমি দেখিলো যেতিয়া চলকৰ ওপৰত ঘাত মানে 1 আছিল অৰ্থাৎ মাত্ৰা 1 আছিল আমি শূন্য কেটা পাইছিলো এটা যেতিয়া 2 আছিল শূন্য কেটা পালো দুটা যেতিয়া 3টা থাকিব শূন্য কেটা পাম 3টা যেতিয়া 4টা থাকিব শূন্য কেটা পাম 4টা বুজিলা কথা মানে ইয়াৰ অৰ্থটো কি লিনিয়াৰ পলিনোমিয়ালৰ ক্ষেত্ৰত 0 সদায় কেটা থাকিব এটা কোয়াড্ৰেটিকৰ ক্ষেত্ৰত 0 সদায় কেটা থাকিব দুটা নহবও পাৰে কেলে এক্সাম্পল আমি চাও যদি মোক px = x² দিয়া আছে কেটা কি দিয়া আছে x² দিয়া আছে এতিয়া মই x ৰ ভ্যালু 0 লও x ৰ ভ্যালু 1 লও x ৰ ভ্যালু 2 লও তো p0 কিমান পাম 0² 0 যেনেকৈ p1 কিমান পাম 1² 1 p2 কিমান পাম 2² 4 ওকে ভেরি গুড এতিয়া চোৱা যদি এইটো এটা কোয়াড্ৰেটিক পলিনোমিয়াল নহয় জানো এইটো এটা কি দ্বিঘাত বহুপদ নহয় জানো কাৰণ চলকৰ ওপৰত থকা সৰ্বাধিক মাত্ৰাৰ ঘাতটো কিমান আছে 2 হাইয়েস্ট পাৱাৰ কিমান আছে 2 ডিগ্ৰী 2 মানে এইটো কোয়াড্ৰেটিক পলিনোমিয়াল হয় কথাটো বুজি পাইছা তো কোয়াড্ৰেটিক পলিনোমিয়াল হয় তথাপিও কিন্তু এই ক্ষেত্ৰত আমি 0 টো কিমান পালো 0 ই পালো 0 টো কিমান পালো 0 ই পালো কথাটো বুজিলা 0 টো কিমান পালো 0 ই পালো তো এইটো একো ধৰা পন্থা এনেকুৱা টাইপৰ ৰুল নাই যে যদি মাত্ৰা দুই থাকে তেন্তে শূন্য দুটা হবই লাগিব দিস স্টেটমেন্ট ইজ স্ট্রং যদি মাত্ৰা দুই হয় শূন্য দুটা হব সৰ্বাধিক দুটাতকৈ বেছি শূন্য হব নোৱাৰে দুটাতকৈ বেছি 0 হব নোৱাৰে কিন্তু দুটাতকৈ কম হব পাৰে এক্সাম্পল আমি ইয়াতে দেখিম যদি ডিগ্ৰী 2 আছে ম্যাক্সিমাম 2 লৈকে যাব ইয়াত যেনেকৈ দুটা শূন্য পালো নাই কিন্তু দুটাতকৈ কম হ'ব পাৰে যেনেকৈ ইয়াত কেটা হ'ল 1 কথা বুজিলা তো অৰ্থাৎ ইয়াৰ পৰা আমি এটা কথা গম পালো এই এক্সাম্পলটোৰ পৰা আমি এটা কথা গম পালো আৰু সেই কথাটো কি হয় আমি এতিয়াই লিখিম চোৱা যদি হে এটা পলিনোমিয়ালৰ ডিগ্ৰী 1 তেন্তে ইয়াৰ 0 বা শূন্য কেটা পাম 1 যদি হে ডিগ্ৰী এটা পলিনোমিয়ালৰ 2 থাকে তেন্তে ইয়াৰ ক্ষেত্ৰত আমি 0 কেটা পাম 0 ম্যাক্সিমাম কেটা পাম 2 পাম ম্যাক্সিমাম কেটা পাম 0 কি ম্যাক্সিমাম বা
এট মোস্ট কিমান পাম দুটা পাম ঠিক আছে 0 0 কেইটা পাম দুটা পাম তাৰ পাছত যদি ডিগ্ৰী তিনটা থাকে তেনে 0 কি হ'ব 0 ম্যাক্সিমাম এটমস্ফিয়াৰ আহিব তিনটাতকে কমও থাকিব পাৰে ঠিক আছে তিনটাতকে কমও থাকিব পাৰে তিনটাতকে বেছি হ'ব নোৱাৰে যদি ডিগ্ৰী 3 হয় তেনে এটা দুটা থাকিব পাৰে তিনটালৈকে থাকিব পাৰিব কিন্তু তিনটাতকে বেছি নাযাব যদি অপচনত আমাক সুধে যে যদি এটা বহুপদ দিয়া আছে যাৰ বহুপদৰ মাত্ৰাটো 2 তেনে শূন্য কেইটা থাকিব এটা দুটা শূন্যটা বা দুটাতকে বা ম্যাক্সিমাম দুটা তেনে আমি আনসাৰটো এই ম্যাক্সিমাম দুটাহে থাকিব পাৰিব সেইটো আনসাৰ সেইটো অপচনত টিক দিব লাগিব ঠিক আছে তো ডিগ্ৰী লগত কথা গম পালো হয় অৰ্থাৎ ইয়াৰটো আমি এটা কথাটো গম পাই গলো যে লিনিয়াৰৰ ক্ষেত্ৰত এটা 0 থাকিব কোৱাড্ৰেটিকৰ ক্ষেত্ৰত দুটা বা তাতকে বেছি 0 সৰি দুটা বা তাতকে কম 0 থাকিব তেনেকে কিউবিকৰ ক্ষেত্ৰত 0 তিনটা থাকিব বা তিনটাতকে কম থাকিব কথা বুজিছা মানে রৈখিকৰ ক্ষেত্ৰত এটা দ্বিঘাতৰ ক্ষেত্ৰত দুটা দুটাতকে কম আৰু ত্ৰিঘাতৰ ক্ষেত্ৰত তিনটা বা তিনটাতকে কম কেছ বুজি পালে ইয়ালৈকে একো প্ৰবলেম নাই ওকে ক্লিয়াৰ মজা ওকে তেন্তে এতিয়া আমি এই জিৰো অফ পলিনোমিয়েল যোনটো কনসেপ্ট আছিল ইয়াৰ পৰা কেইটামান ইম্পৰ্টেন্ট অবজাৰভেশন উলিয়াব লাগিব ওকে কি অবজাৰভেশন উলিয়াব লাগিব প্ৰথম অবজাৰভেশন আমি ভাবি চাওছো ওকে প্ৰথম অবজাৰভেশনটো আমি ভাবি চাও প্ৰথম অবজাৰভেশনটো হ'ল যে ধ্ৰুৱক বহুপদ বা ভিন্ন বহুপদৰ কোনো 0 নাথাকে কনস্ট্যান্ট পলিনোমিয়েলৰ কোনো ধৰণৰ শূন্য নাথাকিব a constant polynomial doesn't have any 0 ইয়াৰ অৰ্থটো কি হ'ল যে এটা ধ্ৰুৱক বহুপদৰ কোনো শূন্য নাথাকে কেনে নাথাকে কেনেকে থাকিব যদি ইয়াৰ চলকেই নাই যদি 2 আছে एग्जांपल ইয়াৰ 2 চলকেই নাই তো ক'ৰ পৰা আমি শূন্য পাম শূন্য মানে কি আছিল এই বহুপদৰ চলকৰ হেইটো মান যেটো মানৰ বাবে বহুপদৰ মান শূন্য হ'ব কিন্তু ইয়াত চলকেই ৰাইট ওকে তো প্ৰথম অবজাৰভেশনটো আমি গম পালো যোনটো আমি লিখি লম যে a constant polynomial doesn't have any 0 মানে এটা ধ্ৰুৱক বহুপদৰ কোনো শূন্য নাথাকে ঠিক আছে নহয় তাৰ পাছত নেক্সট অবজাৰভেশনটো আমি মন কৰি যোনটো আমি অলৰেডি পঢ়িছোই নেক্সট অবজাৰভেশনটো হ'ল যে যিকোনো এটা ৰৈখিক বহুপদৰ এটো লিখিলো আমাৰ মুখেৰে কৈ দিছো যিকোনো এটা ৰৈখিক বহুপদৰ কেৱল আৰু কেৱল এটাই কি থাকিব 0 থাকিব a linear polynomial have one and only one 0 ঠিক আছে নহয় এটা রৈখিক বহুপদৰ শূন্য এটা নিব লিখিবা তাৰপিছত আৰু এটা 3 নম্বৰ অবজাৰভেশনটো কি যে কোনো এটা বহুপদৰ 0 টো মানে শূন্য মানে মই 3 নম্বৰটো কৈছো শূন্য এইটো শূন্য হয় শূন্য কোনো বহুপদৰ শূন্য হ'ব পাৰে আৰু নহবও পাৰে ঠিক আছে ইয়াৰ অৰ্থটো হ'ল যে কোনো এটা সংখ্যা ঠিক আছে কোনো এটা বহুপদৰ শূন্য এই 0 টো হ'ব পাৰে বা নহব পাৰে অলপ আগতে আমি एग्जांपल লিখিলোই ইয়াৰ অৰ্থটো হৈছে 0 may or may not be the 0 of a polynomial ঠিক আছে 0 may or may not be the 0 of a polynomial এটো অপশনটো চাবা ভালকে এমসিকিউ আহি যাব পাৰে এটা एग्जांपल আমি একো কনসেপ্ট এৰা নাই আকৌ যিমানটো জানিছো গোটেইবিলাক শিকাই দিছো ঠিক আছে নহয় তো প্ৰথম অবজাৰভেশনটো এটা কনস্ট্যান্ট পলিনোমিয়েলৰ কোনো ধৰণৰ 0 নাথাকে তাৰপিছত নেক্সটটো মই ক'লো যে এটা লিনিয়াৰ পলিনোমিয়েলৰ মানে ৰৈখিক বহুপদৰ কেৱল ওৱান এণ্ড অনলি এটাই 0 থাকিব আৰু এটা কহিলো যে শূন্যটো কোনো বহুপদৰ শূন্য হ'ব পাৰে নহব পাৰে অৰ্থাৎ 0 may or may not be the 0 of a polynomial তাৰপিছত ইয়াৰ পাছত যোনটো আমাৰ অবজাৰভেশন আছে ইট ইজ এ ভেৰি ইম্পৰ্টেন্ট অবজাৰভেশন যোনটো আমি জানিবই লাগিব হেতু হ'ল যে নাম্বাৰ অফ
zero of a polynomial cannot exceed its degree তাৰ অৰ্থটো কি তাৰ অৰ্থটো হৈছে যে আকৌ কৈছো না এটা বহুপদৰ শূন্য তাৰ মাত্ৰাতকৈ অধিক কেতিয়াও হ'ব নোৱাৰে কম হ'ব পাৰে কিন্তু অধিক কেতিয়াও হ'ব নোৱাৰে অৰ্থাৎ number of zeros of a polynomial cannot exceed its degree ঠিক আছে নহয় cannot exceed its degree এই চাৰিটা ইম্পৰ্টেন্ট অবজাৰভেশন আমি লিখি ললো প্ৰথমটো আছিল যে constant polynomial doesn't have any zero তাৰ পিছত আমি আছিল যে linear polynomial have only one and only one zero তাৰ পিছত আমাৰ আছিল zero may not be the কি zero of a polynomial তাৰ পিছত আছিল যে কোনটো number of zero of a polynomial cannot exceed its degree ঠিক আছে ওকে তেন্তে এতিয়া আমি যে ইমান পঢ়িলো এইবিলাকৰ ওপৰত কিছুমান কোৱেশ্চনটো কৈ চাব লাগিব নহয় জানো তো প্ৰথম কোৱেশ্চনটো মানিব আমি ললো যে find the zeros of given polynomials মানে linear polynomial আৰু যি polynomial আছে তাহাতৰ আমাৰ জিরো উলিয়াব গৈছে কিন্তু আমি এটা লিনিয়াৰ পলিনোমিয়াল লৈছো দেই আমি কোয়াড্ৰেটিক বা কিউবিক কেলে লোৱা নাই এটো আমি পাছত শিকিম ডিটেইলছত তো আজি কাৰণে আমি লিনিয়াৰটো লৈছো ঠিক আছে নহয় এতিয়া ধৰিলো প্ৰথম আমাক যোনটো কোৱেশ্চন দিয়া আছে এই কোৱেশ্চনটো আমাক দিয়া আছে কি px twice x plus 3 যদি আমাক এনেকুৱা টাইপৰ কিবা কোৱেশ্চন দি দিছে আৰু কৈছে যে 0 উলিওৱা তেন্তে আমি প্ৰথমে কি কৰিব লাগিব আমি প্ৰথমে ইয়াক let px 0 বুলি ধৰি লব লাগিব তো therefore আমি পাম যে twice x plus 3 কিমান 0 তো ইয়াৰ পৰা ক্যালকুলেশন কৰিলে প্লাস 3 আছে ইফালে গলে আমি জানো মাইনাস হ'ব দুই ধুনীয়াকে x ৰ লগত পূৰণ হৈ আছিল এই ইফালে গলে মাইনাস হৈ গল তো x ৰ ভ্যালু -3/2 পালো অৰ্থাৎ এই পলিনোমিয়ালৰ 0 কি হ'ব -3/2 কেলে আমি ইয়াত 0 লগত কম্পেয়াৰ কৰিছিলো নহয় হয় না তেনেকৈ যদি আমাক আৰু কিছুমান দিয়ে ধৰি লোৱা মোক এটা পলিনোমিয়াল দিলে কি অলপ হাৰ্ড হৈ লওক ax + b এটা পলিনোমিয়াল দিলে তাৰ পাছত মোক সুধিছে যে ইয়াৰ 0 কি হ'ব এটাই ক'লে a/b হ'ব দুটাই ক'লে বেলেগে ক'লে -a/b হ'ব তিন নম্বৰ অপচনটো দিলে কি তিনি নম্বৰ অপচনটো দিলে আমাক তিনি নম্বৰ অপচনটো দিলে b/a দিলে আৰু 4 নম্বৰ অপচনটো দিলে -b/a তেন্তে হুইচ অপচন ইজ কারেক্ট এমসিকিউ এর যদি বাই চান্স সুধি যায় তেন্তে আমি কি কৰিব লাগিব আমি এই ax + b 0 ধৰি লব লাগিব তাৰ পৰা এতিয়া কি কৰে এতিয়া আমাক x ৰ ভ্যালু লাগে হয় না x ৰ ভ্যালু যদি আমি উলিয়াব লাগিব প্ৰথমে 0 লগত কেনে কম্পেয়াৰ কৰিলো কাৰণ আমাক 0 উলিয়াব দিছে 0 লগত আমি কেনে কম্পেয়াৰ কৰিলো কাৰণ আমাক 0 উলিয়াব দিছে ৰাইট ওকে তাৰ পিছত ইয়াৰ পৰা -b টো এফালে যাব তো ইয়াত ax থাকি যাব তো -b হৈ গল সরি +b টো এফালে গলে কি যাব -b হৈ যাব তাছত এই দুনিয়াকে পূৰণ হৈ আছিল এফালে গলে কি হৈ যাব হৰণ কি যাব হৰণ কিমান হৰণ তেন্তে অপচন নম্বৰ 4 ইজ কারেক্ট তেনেকে টাইপে আমি আৰু কিছুমান কোৱেশ্চন লব পাৰো ধৰি লোৱা এটা কি 2/3x + 9 কি 0 সরি এইটো এটা বহুপদ দিয়া আছে তাছত ইয়াৰ গুণ কি যদি আমাক বাইচান্স সুধি দিয়ে তেন্তে আমি ডাইরেক্ট কি twice/3x + 9 0 কৰিব লাগিব তাৰ পৰা আমি ক্যালকুলেশন কৰিব লাগিব যত +9 টো এফালে গলে -9 হ'ব আৰু 2/3 আছে না 3 টো 4 যাব 2 to 4 তলত আহিব যাক আমি কি বুলি কম বজ্ৰপূৰণ কি বুলি কম বজ্ৰপূৰণ তো আমি আনসার কিমান পালো -27/2 ঠিক আছে তো এনেকে টাইপৰ আমাক যদি কিবা এই লিনিয়াৰ পলিনোমিয়ালৰ 0 ওলাব দিয়ে বা আমাক যদি ইয়াৰ ওপৰত বেস কৰি মেলি কিবা এমসিকিউ দিয়ে তো আমি ধুনীয়াকে কৈ দিব পাৰিম ইয়েস কৰি দিব পাৰিম আমাৰ একো প্ৰবলেম আছে নে আমাৰ একো প্ৰবলেম নাই দাদা আমি কেলে এই সকলো বিলাক ক্লাস 9 ত ধুনীয়াকে পঢ়ি আহিছিলো এই ভিডিওটো ইয়াৰ কিন্তু ক্লাস 9 ৰ ষ্টুডেন্ট এটাও ধুনীয়াকে চাব পাৰিব হয় নে তাৰপিছত ইয়াৰ পাছত আমি কিছুমান কোৱেশ্চন কৰিম ইয়াৰ পাছত আমি এটা কোৱেশ্চন লিখো কোৱেশ্চনটো হল আমি ভেৰিফাই কৰিব লাগিব আমি কি কৰিব লাগিব ভেৰিফাই কৰিব লাগিব আমাক কিছুমান সংখ্যা দিয়া আছে যেনেকৈ 2 3 -1 2 3 -1 -1/3 এইবিলাক কিছুমান সংখ্যা দিয়া আছে
আৰু এই সংখ্যাবিলাক এটা পলিনমিয়েল আমাক দিয়া আছে px যাক যোনটো হয় তোমাৰ 3x কিউব minus 5x স্কয়ার 3x কিউব minus 5x স্কয়ার minus 11x plus 3 নে কিবা আছে ওকে 11x minus 3 তো এই পলিনমিয়াল যোনটো আছে px is equal to 3x cube minus 5x square minus 11x minus 3 এই পলিনমিয়ালটোৰ এইবিলাক 0 হয় না নহয় এই চাৰিটা 2 3 minus 1 minus 1/3 এইবিলাকৰ ভিতৰত কোনবোৰ 0 হয় আমি ভেৰিফাই কৰিব লাগিব বা সত্যাপন কৰিব লাগিব ঠিক আছে না তাৰ কাৰণে আমাৰটো একো মাথা মাৰিবলগীয়া নাই হয় নাই কোনটো কিন্তু 0 হয় যদি আমাক দি দিছে ধৰিলো আমাক মানে more than one correct তেনেকুৱা টাইপৰ এটা এমসিকিউ থাকে নহয় হেইটো ধৰিবা অপচন নম্বৰ 1 আৰু 2 দিয়া আছে 2 3 দিয়া আছে 3 টু -1 আৰু 4 টু -1/3 কোনটো কারেক্ট হয় বুলি কৈছে ঠিক আছে এটা সব তো আমাৰ গিভেন কি আছে আমাৰ গিভেন আছে px কি px 3x cube minus 5x square minus 11 3 তো আমি প্রথমে কি লম 2 লম তো p2 কিমান পাম 3 into 2 কিউব x যোন আছে x এর জায়গায় আমি 2 লিখিলেই হল এইবিলাক সব বেসিক ক্যালকুলেশন একাৰণে মই স্পিড কৰিছো ঠিক আছে x এর জায়গায় আমি 2 লিখিলেই হল তাৰছত -5 into x এর জায়গায় 2 স্কয়ার minus 11 x এর জায়গায় 2 3 মই একোৱেই চেঞ্জ কৰা নাই ওপৰৰ লগত একোৱেই চেঞ্জ কৰা নাই কেৱল x যোন আছে তাত মই কি লিখিছো কেৱল 2 হে লিখিছো ঠিক আছে এটা সব 2 কিউব মানে কি 2 কিউব মানে 4 মাথা 3 এটা লাগি আছে তাৰ অৰ্থটো কি 2 তিনটা পূৰণ হৈ আছে তো 2 তিনটা পূৰণ হৈছিলে 2 4 4 8 নহয় জানো ওকে তো -5 2 স্কয়ার মানে 4 -11 into 2 মানে কিমান হয় 22 মাইনাস কিমান 3 এটা 3 8 গুণ 24 মাইনাস 5 8 গুণ 20 মাইনাস 22 মাইনাস 3 এতিয়া এইবিলাক যদি মই ক্যালকুলেশন কৰো 24 ৰ পৰা 20 গলে 4 থাকিব মাইনাস মানে প্ৰথমে আমি এই দুটা কৰি ললো আৰু 24 ৰ পৰা 20 গলে 4 থাকিব মাইনাস মাইনাস আছে এই দুটা তাৰছত এই দুটা কৰিম তো মাইনাস মাইনাস আছে মাইনাস মাইনাস আমি কৰিম কি প্লাস কৰিম 22 ৰ পৰা 3 প্লাস কৰিলে কিমান হ'ব আমাৰ 25 ডাঙৰ আগত মাইনাস আছে তো ইয়াত মাইনাস এটা ইয়াত একো নাই মানে প্লাস এটা আছে প্লাসে মাইনাসে হ'ব কি মাইনাস হ'ব 25 ৰ পৰা 4 গলে থাকিব কি 21 ডাঙৰ আগত মাইনাস তো ইয়াতো মাইনাস এতিয়া আমি p2 লওঁতে আমি ইয়াত p2 ৰ ভ্যালুটো কিমান পালো p2 ৰ ভ্যালুটো আমি কিমান পালো p2 ৰ ভ্যালুটো আমি পালো -21 কিমান পালো -21 তো -21 যেহেতু পালো তো ইয়াৰ পৰা আমি এটা কথা গম পালো যে 2 ইয়াৰ 0 নহয় হয় না 2 এই পলিনমিয়ালৰ 0 নহয় তেনেকে এবাৰ আমি p3 উলিয়াই চাম তো p3 হ'ব 3 into 3 cube minus 5 into 3 square minus 11 into 3 minus 3 okay কিবা হার্ড নেকি একো হার্ড নাই x যোন আছে তাত মই সিম্পল কি লিখি দিছো 3 লিখি দিছো ওকে তো 3 কিউব মানে 3 কেইটা তিনিটা 3 গুণ 9 3 গুণ 8 27 গুণ minus 5 3 স্কয়ার মানে 9 হয় minus 11 into 3 মানে 33 minus কিমান 3 এটা 27 into 3 কিমান হয় 81 নহয় জানো 9 5 গুণ কিমান 45 নহয় জানো -33 নহয় জানো -3 নহয় জানো এনেকে যদি সাইড থাকে দুটাকে আমি কই 81 ৰ পৰা 45 হলে কিমান হ'ব এই ফালে হ'ব আমাৰ 6 এই ফালে হ'ব আমাৰ 3 কিমান হ'ব 36 হ'ব হয় নাই ওকে তাৰছত তেনেকে মাইনাস কৰিম কি প্লাস কৰিম ওকে 33 আৰু 3 গলে 3 প্লাস কৰিলে 36 হ'ব ডাঙৰ আগত মাইনাস তো মাইনাস এতিয়ালে কিমান পালো 0 পাই গলো 0 কি পাই গলো 0 পাই গলো তো 0 পাই গলো যেতিয়া x ৰ ভ্যালু আমি 3 লওঁতে এই পলিনমিয়ালৰ x ৰ ভ্যালু 3 লওঁতে আমি বহুপদৰ ভ্যালু কিমান পাই গলো 0 মানে 3 টু 10 তে ইয়াৰ 0 হয় না নহয় হয় ওকে এটা বনি গল ঠিক আছে এইবাৰ আমি p - 1 লৈ চাও এবাৰ ক্যালকুলেশনটো অলপ স্পিড কৰিম দেই এটা চোৱা তো 3 into -1 whole cube -5 into -1 whole square -11 into -1 -3 তো এটা চোৱা এইটো হ'ব -3 এইটো হ'ব এইটো মাইনাস কেনসেল ইয়াত কেনে -0 কাৰণ অড নাম্বাৰ আছে তো মাইনাস থাকি যাব হা তাৰছত ইয়াত -5 হ'ব মানে +11 -3 এটা চোৱা মানে প্লাস কৰিম ডাঙৰ আগত মাইনাস আছে -8 প্লাস মাইনাস মাইনাস কৰিম ডাঙৰ আগত প্লাস আছে প্লাস 11 ৰ পৰা 3 যাব 8 ইকুৱেল কিমান 0 p - 1 ৰ ভ্যালু আমি কিমান পালো 0 তো এতিয়ালৈকে আমি এটা কথা গম পাই গলো যে 2 to 0 নহয় কাৰণ -21 পাইছিলো কিন্তু 3 আৰু -1 to 0 হয়
3 আৰু -1 টো 0 হয় নে নহয় 0 হয় তেন্তে তোমালোকক হোমৱৰ্ক এটা দিছো ভেৰিফাই কৰিবা যে -1/3 টো 0 হয় না ঠিক আছে ভেৰিফাই কৰিবা যে -1/3 টো এই px equal to 3x cube minus 5x square minus 11x minus 3 0 হয় নে নহয় ওকে এনেকা টাইপৰ আৰু কিছুমান কোৱেশ্চন থাকিব যিবিলাক তোমালোকে প্ৰেক্টিস কৰি লবা সেম টাইপৰ কোৱেশ্চন বিলাক হয় নাই আমি আৰু ভালেমান কনসেপ্ট পঢ়িব আছে যিবিলাক কনসেপ্ট বেলেগ ভিডিওটো কন্টিনিউ হৈ থাকিব ৰাইট এতিয়া আমি লাষ্ট অলপ এটা হাৰ্ড কোৱেশ্চন এটা লৈ চাও অলপ এটা হাৰ্ড কোৱেশ্চন এটা লৈ চাও না তেনে আমাৰ কোৱেশ্চনটো এইটো ঠিক আছে না মই এইখানে লিখি দিছো আৰু ওকে এতিয়া চোৱা এতিয়া আমি কি কোৱেশ্চন লৈছো এই কোৱেশ্চনটো মই ইংলিছতে লিখি দিছো ঠিক আছে নহয় যত কোৱা আছে if 2 and 0 are the zeros of this polynomial px is equal to 2x cube minus 5x square plus x plus b then find out the value of a and b ইয়াৰ অসমীয়া অংকটো যদি 2 আৰু 0 টো বহুপদ px is equal to 2x cube minus 5x square plus x plus b ৰ গুণ হয় তেন্তে আমি a আৰু b ৰ মান উলিয়াব ঠিক আছে তেন্তে আমি a আৰু b ৰ কি উলিয়াব লাগিব মান উলিয়াব হে কোৱেশ্চনটো এনেকৈ কৰবা পাৰিব অলপ হাৰ্ড লাগিছে এতিয়া এনেকুৱা টাইপৰ যদি কেতিয়াবা হাৰ্ড কোৱেশ্চন বিলাক পোৱা এনে ট্ৰাই কৰিবা স্কিপ কৰি নিদিবা বুজিছা না কেলে স্কিপ কৰি নিদিবা কাৰণ এটা আমাৰ লাইফতো যদি বহুত প্ৰবলেম আমি ফেস কৰি থাকো যিমানে আমি প্ৰবলেম ফেস কৰি ইমান আমি ষ্ট্ৰং নহও জানো আমি ইমোশনালি ষ্ট্ৰং হম আমি মেন্টালি ষ্ট্ৰং হম আমি যিমান তেনেকৈ প্ৰবলেম বিলাক ফেস কৰি থাকিম আমি ইমান ষ্ট্ৰং হৈ গৈ তেনেকৈ মেথছত আমি যিমান কোৱেশ্চন প্ৰেক্টিস কৰিম হাৰ্ডতকৈ হাৰ্ড কোৱেশ্চন বিলাক আমি প্ৰেক্টিস কৰি থাকিম ইমান আমি মেথছত ষ্ট্ৰং হৈ গৈ থাকিম তো এইটো একো নেগেটিভ ভাবে ল'ব নালাগে পজিটিভ ভাবে একসেপ্ট কৰি মিলি আমি ট্ৰাই কৰিব লাগিব বুজিছা না ট্ৰাই কৰি মিলি আমি প্ৰথমে নিজৰ পিনৰ পৰা ট্ৰাই কৰিব লাগিব বহুত ট্ৰাই কৰিম আমি তাৰ পাছত যেতিয়া নোৱাৰিম তেতিয়াহে আমি কোনোবা মানুহৰ পৰা সহায় লম ওকে ঠিক আছে ভাই তো ইয়াত আমাৰ কি কৰে ইয়াত একেবাৰে যি ইয়াত আমাক অলৰেডি দি দিলে যে p2 আৰু 2 আৰু 0 টো এইটোৰ শূন্য তো আমাৰ যোনটো ইকুৱেশন আছে যোনটো পলিনোমিয়েল আছে এইটো কি হয় 2x কিউব minus 5x স্কয়ার প্লাস ax প্লাস b নহয় জানো এতিয়া আমাক ভেৰিয়েবল কিটা ওলাব দিছে দুটা ভেৰিয়েবলৰ মান উলিয়াব দিছে a আৰু b নহয় জানো a আৰু b ৰ মান উলিয়াব দিছে তেন্তে মনত থকা এটা কথা এইটো ইম্পৰ্টেন্ট যদি এটা ভেৰিয়েবলৰ মান উলাব লাগে তেন্তে আমাক এটা ইকুৱেশন দৰকাৰ যদি দুটা ভেৰিয়েবলৰ মান উলাব লাগে তেন্তে আমাক দুটা ইকুৱেশনৰ দৰকাৰ যদি তিনটা ভেৰিয়েবলৰ মান উলাব লাগে এটা তিনটা ইকুৱেশনৰ দৰকাৰ একদম বেসিক এটো ইম্পৰ্টেন্ট কথা দেই তো আমাক দুটাৰ যদি উলাব দিছে তো আমি ইকুৱেশন কেটা বনাব লাগিব দুটা আৰু প্ৰশ্নটো এনেকুৱা ভাবে দিব যে দুটা ইকুৱেশন নিজে নিজে বনি যাব তিনটা ইকুৱেশন নিজে নিজে বনি যাব তাত একো ভয় খাবলগীয়া কথা নাই ঠিক আছে নহয় এতিয়া চাও এটা 2 যদি ইয়াৰ গুণ হয় তেন্তে আমি ডাইৰেক্ট p2 0 লিখি দিব নোৱাৰো শূন্যটো যদি শূন্য হয় এই বহুপদৰ তেন্তে p0 0 লিখি দিব নোৱাৰিম আৰামছে পাই yes আৰামছে পাই এতিয়া চাও একচুয়ালি কি হল বৰ ধুনীয়াকে মই ইকুৱেশনটো এক্সপ্লেইন কৰি থৈ গলো কিন্তু মাজতে ভিডিওটোৱে অফ হৈ গৈছে মই অপৰা নিচিনাকে এনেই পঢ়াই আছিলো একো নাই আকৌ এবাৰ এক্সপ্লেইন কৰিছো তো ইয়াৰলৈকে কি ঘটিছিলে যে মই কৈছিলো p2 0 হ'ব কেলে কাৰণ 2 টো অলৰেডি ইকুৱেশনত দিয়া আছে যে এই পলিনোমিয়েলৰ 0 টো এই পলিনোমিয়েল 0 হয় বুলি p0 0 হ'ব আৰু p2 0 হ'ব ঠিক আছে ন ইয়াৰলৈকে একো কেছ নাই কাৰণ আমি জানো যে বহুপদৰ শূন্য মানে কি হ'ল বহুপদৰ চলকৰ এইটো মান যাৰ বাবে বহুপদৰ মান কি হ'ব শূন্য এইটো কাৰণে এইটো 0 হয় যেতিয়া বহুপদৰ মান শূন্য হ'ব বুলি আমি শূন্যৰ লগত ডাইৰেক্ট ইকুৱেট কৰি দিছো ঠিক আছে এটা এই যোনটো আমাক বহুপদ দিয়া আছে তাত x x যত যত আছে তাত 2 ভ্যালু পাতি যাম তো 2 ইনটু কি হ'ব 2 কিউব একেবাৰে সরি ভাই কি হ'ব 2 স্কয়ার তাৰ পাছত a লগত ইনটু 2 হ'ব তাৰপাছত প্লাস b কিমান হ'ব 0 হ'ব ওকে তাৰপাছত ইয়াত আছে 2 কিউব মানে 8 2 গুণ 4 4 গুণ 8 আৰু 8 গুণ 16 2 কিউব মানে 8 8 গুণ 16 হয় না ইয়াত 2 গুণ 4 4 5 গুণ 20 প্লাস twice a plus b is equal to 0 তাৰপাছত ইয়াত -4 plus twice a plus b is equal to 0 -4 কেনেকে হ'ল মাইনাস প্লাস এ মাইনাস করি পিছৰ পৰা হলো গলে 4 হ'ব ডাঙৰ আগত মাইনাস আছে তো মাইনাস হ'ব হল এটা ইয়াক পাতি চাও x x যত আছে তাত 0 0 2 into 0 cube minus 5 into 0 square plus a into 0 plus b is equal to 0 হয় না
প্লাস বি এটা চোৱা ইয়াৰ লগত 0 পূৰণ হৈছে 0 হৈ গ'ল ইয়াৰ লগত 0 পূৰণ হৈছে 0 হৈ গ'ল ইয়াৰ লগত 0 পূৰণ হৈছে 0 হৈ গ'ল বনাস আমি ডাইৰেক্ট বি ভ্যালু কিমান পাই গলো 0 বি ভ্যালু আমি ডাইৰেক্ট কিমান পাই গলো 0 হয় না আজি একদম অনিবাৰ্য বনাস পাই গলো আমি দুৰ্গা পূজা এতিয়া চোৱা এই বি ভ্যালুটো যেতিয়া মই এই ইকুৱেচনত সাবস্টিটিউট কৰি দিম এ ভ্যালু পাই তো বি ভ্যালু আমি কিমান পাম প্লাস 4 প্লাস টুৱাইস এ বি ভ্যালু কিমান পালো 0 তো 0 বি ভ্যালু বি জায়গা 0 লিখি দিলো কারণ ইয়াৰ পৰা আমি 0 পোৱা নাই জানো তো বি ভ্যালু 0 লিখি দিলো ইয়াৰ পাছত দিয়া আছে দেই তো -4 প্লাস টুৱাইস এ ইকুৱেল টু কিমান 0 -4 টো এফালে গলে কি হ'ব +4 হ'ব তো এটাকে a ইকুৱেল টু 4 ডিভাইডেড বাই 2 ডিভাইড কৰিলে আমি পালো তো এটাকে a ভ্যালু আমি কিমান পাইছিলো 2 b ভ্যালু কিমান পালো 0 এইটো মই আগতে লিখি থৈছিলো দেই তো b ভ্যালু মই কিমান পালো ইকুৱেচনৰ পৰা 0 a ভ্যালু কিমান পালো মই 2 পালো কিবা হাৰ্ড আছিল নেকি একো হাৰ্ড নাই প্ৰথমতে আমি যেতিয়া কোৱেশ্চনটো লিখিছিলো তেতিয়া অলপ হাৰ্ড লাগিছিল কিন্তু আমি যেতিয়া আমি পঢ়ি থকা কনসেপ্টৰ পৰাইতো বনিলে বুঝা না কথা আমি পঢ়ি থকা কনসেপ্টৰ পৰাই পঢ়ি আনসাৰটো বনিলে একোটো হাৰ্ড নাছিল ওকে কিন্তু আমি প্ৰথম স্টেপটো অলপ ভাবিলেই হয় দেখেন যে p2 0 হয় p0 0 দুটা কম্পেয়াৰ কৰি দিলে আমি a আৰু b এর ভ্যালু ডাইৰেক্ট পাইছো তেন্তে এই কোৱেশ্চনটো কিমান ইজিকে সলভ হৈ গ'ল হয় না প্ৰথমতে দেখোতেতো হাৰ্ড লাগি আছিল তো মুঠতে কথাটো ইমানেই যে আমি এনে ধৰণে কোৱেশ্চন প্ৰেক্টিস কৰি গৈ থাকিব লাগিব তেতিয়া আমি বহুত এক্সপাৰ্ট হৈ যাম ম্যাথছত স্ট্ৰং আমাৰ ম্যাথ স্ট্ৰং হ'ব তেন্তে হেতুৱে আমি আকৌ কালি লগ পাম কাম কৰি থাকা ভালদৰে পঢ়ি থাকা জীৱনত কিবা নহলে কিবা এটা ভাল হ'বই ওকে বাই বাই গুড নাইট টাটা